পোকৰ উপদ্ৰৱত ত্ৰস্তমান হৈ পৰিছে চিপাঝাৰৰ এখন গাঁও। পোকৰ উপদ্ৰৱৰ বাবে এতিয়া ঘৰ এৰি অন্য স্থানত বসতি কৰিব লগা হৈছে গাঁওখনৰ কেইবাটাও পৰিয়ালে। আনকি ন স্থানলৈ সংক্ৰমিত হ'বলৈ ধৰিছে পোকৰ এই ভয়াৱহ উপদ্ৰৱ। যেনিয়ে চাই তেনিয়ে কেৱল পোক। বিগত ৩-৪ দিন ধৰি খাব পৰা নাই, শুব পৰা নাই চিপাঝাৰৰ আলিখাপাৰা গাঁৱৰ এইসকল লোকে। কিয়নো পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত এই গাঁওখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত এই ধৰণে চানি ধৰিছে অচিন পোকে। ৰ'দৰ মাত্ৰা বৃদ্ধি পালেই ঘৰ, চোতাল, বিচনা আদিৰ লগতে সকলো ঠাইতে বিয়পি পৰে এই পোকসমূহ, যাৰ ফলত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে এইসকল লোকৰ জনজীৱন। এনে অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হোৱা এইসকল লোকে এতিয়া সহায় বিচাৰিছে প্ৰশাসনৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। কিন্তু মানে পোকে আগুৰি ধৰিছে। এতিয়া মানে ভাত পানী বা ঘৰ দুৱাৰ গোটাই কেইফালে মানে আমাৰ হেৰিটো উঠি গৈছে, পোকা উঠি গৈছে। এতিয়া মানে আমাৰ শুবলৈ ঠাই নাই, খাবলৈ হেৰি নাই, পানীটো উঠে। আমাৰ এতিয়া মানে সমস্যাটো বহুত বেয়াৰ ফালে যাই আছে। আমি এতিয়া বেলেগৰ অলপ অন্তৰ ঠাইত মানে যাই ৰাতিটো কৰি থাকোঁ আৰু দিনত হ'লে মানে আহোঁ আৰু ঘৰখন দিলে। ছাগলী গৰু আছে, খোৱা লোৱা আমি বেলেগৰ তাতে কৰি আছোঁ। আমি বেলেগৰ ঘৰতে খোৱা লোৱা কৰি পেলাই আছোঁ। বৰ্তমান পোকটো কামৰা নাই, কিন্তু গাত মানে উঠি যায়। ৰাতি কামত সোমাই যায় বুলি ভয় লাগে, সেইকাৰণে মানে ঘৰত থকা হোৱাই নাই। এতিয়া আপোনালোকে বেলেগত আছে? বেলেগত আছোঁ, আকৌ পুৱা হ'লে আহোঁ। চৰাই নিচিনাকৈ আছোঁ আৰু। কিমান দিন হ'লে এই পোকটো? আজি 4-5 দিন হৈ গ'ল। মানে ৰ'দ যিমানে দিব সিমানে উৎপাতটো বেছি হৈ যায়। ৰ'দ দিয়াৰ লগে লগে একদম চাব নোৱাৰা হৈ যায়। ৰাতি লাইটৰ পোহৰত ঘৰৰ ভিতৰত সোমাই যায়। স্বাস্থ্য সেৱা জনা প্ৰশাসনক কালি ৰাতি ফোন মাৰিছিলোঁ 100-ত, কিন্তু ফোনটো লগা নাই। তহঁতে আপোনালোকক ফোন কৰিলোঁ, এইটো তাই কটা বাঁহটো খোলাৰ কাৰণে হোৱা বুলি কৈছে মানুহবিলাকে। আমাৰ আজি 3-4 দিন হ'লে শুকা হৈ থাকিবা। শুকাৰ পাছত ৰ'দ দিলে বহুত হয়, ক'লা পৰি আহে। ঘৰ দুৱাৰ চালে তালে চব উঠিছে, খোৱা লোৱা যোগাৰ পাতিৰ লগত উঠিছে, ক'লা পৰি আছে। ঘৰ ঘৰে থাকিব নোৱাৰে, বেলেগত থকা কৰিছে। খোৱা লোৱা এতিয়া বেলেগৰ পৰা আনিছোঁ। তাত বহুত সমস্যা আৰু এইবিলাক কম মানে বেছিহে হৈ আছে, কম হোৱা নাই। এই পোৱালি হৈছে নতুন, সেইকাৰণে আমাৰ ভয় লাগি আছে। একে সমস্যা এতিয়া আমাৰো ঘৰবিলাকত সেনেকুৱা। আমাৰবিলাকত কিছুমান ৰঙাও হৈছে এতিয়া, আৰু ক'লাটো তাৰমানে বহুত বেছি। গাঁওখনত কিমান মানুহ হৈছে? গাঁও আমাৰ এতিয়া 7 ঘৰ মানুহ। এই চুবুৰীটোত তাৰমানে আমি 7 ঘৰ আছোঁ। এই 7 ঘৰ তাত তাৰমানে বেছিকৈ মানে কি পানী দুনিখিনিৰ কাৰণে সমস্যা হৈছে। আমি ঢাকি থ'লেও তাৰমানে কেতিয়া পানী পৰে যায় আমি গম নাপাওঁ। আৰু খাব ল'ৰা ছোৱালীবিলাকে গম নাপাওঁকৈ খালে কিবা হয়।